হাই, আজিৰ ভিডিঅ'টো বেটীটো সজাই থকাৰ পৰা আৰম্ভ কৰিছোঁ। সেইফালে ককাইদেউৱে ধুনীয়াকৈ বেটীটো সজাইছে আৰু তাৰ লগে লগে এয়া ধুনীয়াকৈ সকলো যা যোগাৰ চলোৱা হ'ল, যিহেতু আজি 26 জানুৱাৰী আৰু মই ভিডিঅ'টো দিয়া অলপ দেৰি হৈছে যিহেতু সময় পোৱা নাছিলোঁ। আৰু সেইদিনাখনি গৈছোঁ ক্লাছলৈ বুলি, মানে ক্লাছত তাত যিহেতু আমি প্ৰতিবাৰে এনেকৈ উদযাপন কৰোঁ, সেইটো কাৰণে গৈছিলোঁ তালৈ আৰু ধুনীয়াকৈ আমাৰ ছাৰে উদযাপন কৰিলে আৰু তাৰপিছতে আমি সকলো কৰণীয়খিনি কৰি পিনে ইয়াত ধুনীয়াকৈ চাহ অলপ খাওঁ বুলি ল'লোঁ আৰু তাৰপাছতে চাহ খাই মেলি ঘৰলৈ আহিলোঁ। আৰু এইফালে মোৰ অকণমানি বাৰীখনত সোমালোঁ আহি পিনে, যিহেতু তাত লাই শাকখিনি ফুলিব হৈছে সেইটো কাৰণে অকণমান ছিঙো বুলি ভাবিলোঁ। আজি যিহেতু পতাকা তোলোতে অলপমান বৰষুণ নিচিনাও হৈছিলে, বৰষুণ পৰিছিলে বাৰু কেইটোপালমান। আৰু তাৰপাছতে এয়া মই ধুনীয়াকৈ ছিঙিছোঁ লাই শাক কেইজোপামান, মানে মই যিহেতু ইয়াত একো সাৰ পানী দিয়া নাই সেইটো কাৰণে বেছি ডাঙৰ হোৱা নাই, কিন্তু খাবলৈ বহুত ধুনীয়া হৈছে। মই সেই অকণমানি জেগাটোৰ পৰা ইমানখিনি উলিয়ালোঁ আৰু আজি এইখিনি বইল কৰি খাইছিলোঁ, ভালেই হৈছিলে বাৰু খাবলৈ। আৰু তাৰপাছতে এয়া মই বেঙেনা গছকেইজোপা দেখাইছোঁ, যিহেতু আগৰ ভিডিঅ' এটাত দেখাইছিলোঁ বহুতখিনি বেঙেনা লাগি আছিলে আৰু ফুলিছিলেও তেনেকৈ, কিন্তু গৰুৱে খালে সেইটো কাৰণে এতিয়া নতুনকৈ আকৌ পাত ওলাইছে। আৰু তাৰ লাই শাকৰ ছাইডতে মই ধনিয়াও সিঁচি ৰাখিছিলোঁ, ধনিয়াখিনিও হৈছে, ছিঙিব পৰা হ'লগৈ আৰু মই আজি ছাইডৰ পৰাই কেইজোপামান তুলিলোঁ, যিহেতু ইয়াৰ গোন্ধটো বহুত ধুনীয়াকৈ ওলায়। আৰু এয়া আজিৰ কাৰণে ইমানেই, আকৌ বেলেগ এটা ব্লগত লগ পাম। বাই বাই।